কোনোবাই যদি য়োদ্ধা 4x4 বিচাৰি আছে ঈদৰ বতৰত ঈদৰ সময়ত একদম ধুনীয়া কণ্ডিশ্যনত নতুন কণ্ডিশ্যনত এখন য়োদ্ধা 4x4 আছে স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে আপোনালোকে কন্টাক্ট কৰক 1,70,000 মাত্ৰ 1,70,000 1.5 লাখত ওলাব নেকি 1.5 লাখত অলপ জুলুম হয় আপোনাৰ 1,60,000 একদম লাষ্ট প্ৰাইস 1,60,000 একদম লাষ্ট প্ৰাইস একদম খসা প্ৰাইস কৈ দিছো গাইজ যদি কোনোবাই বিচাৰি আছে লাষ্ট ভিডিওটো এখন গাড়ী দেখুৱা আছিল 1,70,000 আজি ঈদ উপলক্ষে 1,60,000 আৰু 10,000 টকা কমাই দিছে 4.5 লাখ টকাৰ দাম আছে তথাপি তাৰ পৰাও আপোনাৰ ভিডিও চাই আহিলে মই ডিসকাউন্ট কৰাই দিম হয় আহক গাড়ী লৈ যাওক চাওক ঈদৰ সময় গাইজ ডাইৰেক্ট 1 লাখ টকা কমাই দিছে এইখন য়োদ্ধা 2.0 কোনোবাই যদি 2.0 বিচাৰি আছে ইয়াতকে কমত নাপাব গাইজ ডাইৰেক্ট ফ্লেট 1 লাখ টকা কমাই দিছে গাইজ 10,000 20,000 নহয় এবাৰ ডাইৰেক্ট মানে চ্যালেঞ্জিং প্ৰাইস 1 লাখ টকা ডাইৰেক্ট কমাই দিছে গাড়ী আপোনালোকে গাইস গাড়ী বিচাৰি আছে নেকি বাণিজ্যিক বাহন বিচাৰিছে নেকি ঈদৰ বতৰত যদি আপোনালোকে বাণিজ্যিক বাহন বিচাৰে আজি ভিডিওটো ক্লিক কৰিছে নহয় আহক আপোনালোকে মোৰ লগত আহক সব একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে অশোক লিলেণ্ড আছে টাটা ট্ৰাক আছে আল্ট্ৰা বাছ লাগিলে আপোনালোকে আল্ট্ৰা বাছো ইয়াতে পাই যাব টাটা ট্ৰাক লাগিলে পাব ডাম্পাৰ পাব বলেৰো পিকআপ লাগিলে পাব ইন্ট্ৰা পাব ডিআই পাব য়োদ্ধা পাব এসি গোল্ড কবই নালাগে গাইস এসি গোল্ডৰ কালেকশন 100 খনৰ ওপৰত এসি গোল্ডৰ কালেকশন এইখন ডিলাৰত আছে তো মই ঈদৰ স্পেশাল ধামাকা অফাৰ লৈ পুনৰবাৰ আহি গৈছো মা মটৰ্ছ অৰ্থাৎ হাইৱে অটো তো আপোনালোকে এড্ৰেছটো জনাই আছো ভিডিওৰ মাজত আপোনালোকে ক'ত আহিব লাগিব আৰু গাড়ী কিমানৰ পৰা পাব কিয় আপোনালোকক ভিডিওৰ মাজত মই ইনফৰমেশন দি আছো গাইস তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে নহয় আপোনালোকে এনেকুৱা ধৰণৰ ধামাকা ভিডিও পাবলৈ সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো অন কৰিবলৈ একদমই নাপাহৰিব গাইস সো উইদাউট ওয়েস্টিং মোর ক্লক লেটস গেট স্টার্ট দা ভিডিও তো চাওক গাইস একদম ধামাকা কালেকশন লৈ মই আহি গৈছো হাইৱে অটো গাড়ী কালেকশন চাওক আপোনালোকে একদম নতুন ব্র্যান্ড নিউ কন্ডিশনৰ গাড়ী আছে আৰু গাইস আজি ভিডিওত আপোনালোকে ঈদ উপলক্ষে একদম পানী দামত গাড়ী পাব গাইস যদি আপোনালোকে আজি ভিডিওত হাই প্রাইস বুলি ক'ব পাৰে মই মানে যাম আপোনালোকক গাইস একদম নতুন কন্ডিশনৰ ব্র্যান্ড নিউ গাড়ী আছে য়োদ্ধা 2.0 আছে 1.7 4x4 গোটেই আছে অশোক লিলেণ্ডৰ ট্ৰাক আছে একদম পানী দামত গাড়ী পাব আজি ঈদৰ স্পেশাল ভিডিও লৈ মই আহি গৈছো দাদা আছে মোৰ লগত দাদা নমস্কাৰ হয় নমস্কাৰ আপোনাক ঈদৰ শুভেচ্ছা জনাইছো হয় নমস্কাৰ এই ইয়াৰ আগত যি ভিডিও এৰিছিলে বহুত ৰেসপন্স পাইছো মানুহে বহুত ফোন কৰিছে হয় যাৰ কাৰণে আকৌ মই আপোনাক ফোন কৰি মাতিলো তো আমি অফাৰ দিম বহুত অফাৰ দিম দামত ডিসকাউন্ট কৰাই আমি গাড়ী দি দিম ঈদৰ স্পেশাল প্ৰাইস লাগিব কিন্তু প্ৰাইস কৰাই দিম হয় স্পেশাল প্ৰাইজত আজি গাড়ী পাব যিহেতু ঈদৰ সময়ত সকলোৱে এখন গাড়ী বিচাৰে কিছুমানে নতুন গাড়ী কিনে আৰু কিছুমানে নতুন কিনিব নোৱাৰা সকলে সেকেন্ড হ্যান্ড বিচাৰে যিসকলে নতুন কিনিব নোৱাৰে তেওঁলোকে সেকেন্ড হ্যান্ড কিনিব বিচাৰে তো আপোনালোকেও যদি গাইস কোনোবাই সেকেন্ড হ্যান্ড গাড়ী বিচাৰি আছে বাণিজ্যিক বাহন ঈদৰ সময়ত তেন্তে আজি ভিডিওটো মনোযোগেৰে চাওক দেৰি নকৰো আমি এইখনৰ পৰা ষ্টাৰ্ট কৰি দিছো এইখন হল অশোক লেলেণ্ড 4.5 টন পাসিং হয় 14 ফুট লং আছে এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 8,80,000 দিছো গাড়ী 8,80,000 দিছো চাওক আস্কিং প্ৰাইস আছে 8,80,000 আপোনালোকে ফোন কৰক কথা পাতক যেটো নাম্বাৰ আছে তাত আপোনালোকে স্ক্ৰিনত নাম্বাৰ দেখি আছে কন্টাক্ট কৰক কথা পাতি লওক 8,80,000 প্ৰাইস আছে কোনোবা যদি বিচাৰিছে অশোক লিলেণ্ডৰ এখন ট্ৰাক ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী কন্টাক্ট কৰিব বলেৰো আছে হয় এখন হল 2018 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 450 দিছো গাড়ীটো 4,50,000 দিছো 4,50,000 টকাত এইখন বলেৰো আপোনালোকে লৈ যাব পাৰিব গাড়ী একদম টনটনীয়া হৈছে ধুনীয়া কণ্ডিশ্যন দাদা গাড়ী ল'বলৈ ক'ত আহিব লাগিব আপোনাৰ এড্ৰেছটো এবাৰ জনাই দিব হয় এটো হল গুৱাহাটী বৰাগাঁও এপলো এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত হয় জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহি ফোন কৰক ড্ৰপ কৰি লৈ আহিম খানাপাৰা আহি ফোন কৰক মই লোকেশন দি দিম আহি যাব ওকে তো স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে কন্টাক্ট কৰিব তো এইখন বলেৰো ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ দিলে গুচি যাব 1 লাখ দিলে ওলাব কিমান চনৰ ক'লে এটো 2018 গাড়ী নেক্সট আমি য়োদ্ধা দেখুৱাইছো 2023 চনৰ যোদ্ধা 4x4 সব বহুত মানুহে 4x4 বিচাৰে হয় ইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 6,30,000 দিছো গাড়ীটো 6,30,000 এইখন চক নাম্বাৰটো আপোনালোকে চাই লওক গাড়ীৰ নাম্বাৰ 03 নম্বৰ গাড়ী হয় 6,30,000 টকাত এইখন য়োদ্ধা 4x4 গাড়ী খুব ধুনীয়া অকমান গাড়ী কণ্ডিশ্যনটো মই দেখুৱাই দিছো চক
কোনোবাই যদি য়োদ্ধা 4x4 বিচাৰি আছে ঈদৰ বতৰত ঈদৰ সময়ত একদম ধুনীয়া কণ্ডিশ্যনত নতুন কণ্ডিশ্যনত এখন য়োদ্ধা 4x4 আছে স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে আপোনালোকে কন্টেক্ট কৰক দেৰি নকৰিব নহলে বেলেগ কোনোবাই লৈ যাব ঈদৰ বতৰত যিহেতু তো ডাউন পেমেন্ট কিমান দিলে ওলাব এখন 1 পৰা 1.5 লাখ দিলে ওলাই যাব 1 পৰা 1.5 লাখ টকা দিলে গাইস 4x4 লৈ যাব পাৰিব নেক্সট এখন আছে 1700 পাসিং আছে হয় এখন গাড়ি 2022 গাড়ি একদম কোম্পানি বডি লাগি আছে দেখাই দিও একদম হাইটেক বডি কোম্পানি বডি লাগি আছে হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দিছো একদম সব 5,50,000 দাম রাখা আছে এনে 5,80,000 30,000 কমাই দিছো একদম 30,000 কমাই দিছে 5.5 লাখৰ পৰা আপোনাৰ ভিডিও চাই আহিলে তথাপি মই ডিসকাউন্ট কৰাই দিম আৰু কমিব আৰু কমাই দিম চাওক গাইস ঈদৰ সময়ত আপোনালোকে চাওক 1700 এখন গাড়ী য়োদ্ধা 1700 মডেল 5,80,000 প্ৰাইস আছিল তাৰ পৰা 5.5 কৰি দিছে 30,000 কমাই দিছে ভিডিও চাই আহিলে আৰু কমি যাব ইমান কমাই দি আছে গাড়ীবোৰ ইন্ট্ৰা দেখুৱাইছো V30 ইন্ট্ৰা V30 2022 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি হয় 5,50,000 দিছো গাড়ীটো 5.5 লাখ টকাৰ এখন 22ৰ ইন্ট্ৰা V30 ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী স্ক্ৰীনত নাম্বাৰ আহি আছে ফোন কৰক নেক্সট এখনো V30 চাওক ইঞ্জিনত আৰু বডিত একো প্ৰেছাৰ পৰা নাই বয়লাৰ টানিছে গাড়ীটোতে যদি এটো বডি নালাগে মই কোম্পানি বডি উঠাই দিম হয় এখন গাড়ীটো কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি 5.5 দিছো গাড়ীটো 5.5 কমিব ন কমি যাব সব নেক্সট V30 2022 গাড়ী 5.5 লাখত দিছো গাড়ী 5.5 V30 বহুত কেখন কালেকশন আছে গাইস 5.5 লাখ টকা প্রাইস আছে আপোনালোকে যাক যিখন লাগে বয়লার টানিব লাগে ইটা টানিব লাগে বালু টানিব লাগে যি লাগে আপোনালোকে ফোন কৰক বহুত কেখন গাড়ী আছে নেক্সট ইফালে এটো আছে 2023 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছো গাড়ীটো 3,80,000 একদম নতুন কণ্ডিশ্যনৰ এসি গোল্ড যদি আপোনালোকে বিচাৰি আছে একদম সুপাৰ কণ্ডিশ্যনৰ এখন সব গাড়ী একদম ধুনীয়া হৈ আছে মজা কণ্ডিশ্যন 3,80,000 নেক্সট 2.0 এখন আছে দেখুৱাই দিছো এটো হল 2022 গাড়ী হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি এখন 7.5 লাখ টকা কোৱা আছিল 1 লাখ টকা কমাই দিছো ডাইরেক্ট 1 লাখ টকা ডাইরেক্ট 1 লাখ কমাইছো 6.5 লাখ টাকার দাম রাখি 6.5 লাখ টাকার দাম আছে তথাপি তারপরও আপনার ভিডিও চাই আহিলে মই ডিসকাউন্ট কৰাই দিম হয় আহক গাড়ী লৈ যাওক চাওক ঈদৰ সময় গাইস ডাইরেক্ট 1 লাখ টকা কমাই দিছে এইখন য়োদ্ধা 2.0 কোনোবাই যদি 2.0 বিচাৰি আছে ইয়াতকে কমত নাপাব গাইস ডাইরেক্ট ফ্ল্যাট 1 লাখ টকা কমাই দিছে গাইস 10,000 20,000 নহয় এবাৰ ডাইরেক্ট মানে চ্যালেঞ্জিং প্রাইস 1 লাখ টকা ডাইরেক্ট কমাই দিছে গাড়ী ফোন কৰিব নেক্সট এসি গোল্ড BS4 2018 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 2,20,000 দিছো গাড়ীটো অনলি 2,20,000 2021 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখত দিছো গাড়ীটো 3 দিছো 3 লাখ চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী কন্টাক্ট কৰিব নেক্সট ইন্ট্ৰা V10 দেখুৱাইছো এখন 2022 গাড়ী 3.5 লাখত দিছো গাড়ীটো চাওক ইয়াতে এখন ইন্ট্ৰা V10 আছে দেখুৱাই দিছো আমি 2022 গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি ওকৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 3.5 লাখত দিছো গাড়ীটো 3.5 চাওক 3.5 লাখ টকাৰ এখন ইন্ট্ৰা V10 লৈ যাওক গাড়ী ধুনীয়া কণ্ডিশ্যন আছে কন্টাক্ট কৰিব আপোনালোকে নেক্সট আমি অশোক লিলেন দেখুৱাইছো এখন 2015 মডেল এখন ফাইনান্স নহব ক্যাশ লব লাগিব হয় এখন গাড়ী একদম গুড কণ্ডিশ্যন হৈ আছে স্টার্ট দিব লৈ যাব এখন গাড়ী আস্কিং এখন গাড়ী প্রাইস ৰাখিছো মাত্ৰ 1,70,000 1,70,000 মাত্ৰ 1,70,000 1.5 লাখত ওলাব নেকি 1.5 লাখত অলপ জুলুম হয় আপোনাৰ 1,60,000 একদম লাস্ট প্রাইস 1,60,000 একদম লাস্ট প্রাইস একদম খসা প্রাইস কৰি দিছো গাইজ যদি কোনোবাই বিচাৰি আছে লাস্ট ভিডিওটো এখন গাড়ী দেখুৱা আছিল 1,70,000 আজি ঈদ উপলক্ষে 1,60,000 আৰু 10,000 টকা কমাই দিছে ফোন কৰি ল'ব ইফালে এসি HD প্লাস এটা দেখাই দিয়কচোন এসি HD প্লাস 8 ফুট বডি আছে হয় বলেরোর দৰে চলে গাড়ীটো একদম বলেরো যেনেকুৱা এটো গাড়ী হতে এনেকুৱা এখন ডিজেল ভার্সন হয় এখন গাড়ী 2022 গাড়ী মাত্ৰ আহিছে গাড়ী সিজিল কৰা নাই এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 3,30,000 দিছো চাওক মাত্ৰ 3,30,000 22 HD প্লাস চ্যালেঞ্জিং প্রাইস এখন হল 2017 গাড়ী মহিন্দ্রা 3200 DI হয় DI 3200 মহিন্দ্রা এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছো গাড়ীটো 3,80,000 3,80,000 পাই যাব কিমান কমিব আৰু আপনার ভিডিও চাই আহিলে তো মই মার্কেটিং কৰাই দিম তো কমাই দিম ফাইনান্স নহব না ফাইনান্স হৈ যাব কিমান দিব লাগিব 1.5 লাখ দিলে গুচি যাব
1.5 লাখ টকা দিলে এইখন গাড়ী ফাইনেন্স হৈ যাব গাইছ। কোনোবাই যদি DI 3200 বিচাৰি আছে চাব পাৰে। V50 2022 গাড়ী 6,20,000 দিছো গাড়ীটো। 6,20,000 টকা 6 লাখ এখন মজা কন্ডিশন আছে গাইছ। গাড়ীখন দেখুৱাই দিছো একদম মজা হৈ আছে। কোনোবাই যদি V50 বিচাৰিছে এইখন চাব পাৰে। নেক্সট ভালে জিতো 2017 মডেল হয়। এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 150 দিছো গাড়ীটো। অনলি 1.5 লাখ টকাৰ এখন জিতো লৈ যাওক গাইছ। দেৰি নকৰিব। বলেৰো দেখুৱাইছো। বলেৰো এইটো হ'ল 2017 গাড়ী হয়। এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 4,20,000 দিছো গাড়ীটো। 420 ওকে। ইফালে EX এখন হ'ল 2016 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 2,10,000 দিছো গাড়ীটো। ওকে। AC জিপ এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 1,20,000 দিছো গাড়ী। 1,20,000 1,20,000 একদম পানী দামত গাড়ী দি আছে। ইন্ট্ৰা দেখুৱাইছো। ইন্ট্ৰা দেখাইছো 2020 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখত দিছো গাড়ীটো। 3 লাখ টকাত এইখন ইন্ট্ৰা V10 লৈ যাওক গাইছ। বলেৰো 4x4 এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 7,20,000 দিছো গাড়ীটো। 7,20,000 টকাৰ এইখন বলেৰো 4x4 কাম যিখিনি আছে কৰাই দিব লাগিব। কৰাই দিম বাম্পাৰ লগাই দিব। সব কৰাই দিম একদম এভৰিথিং সব গোটেই যিখিনি কাম আছে কৰাই দিব। গাড়ী একদম ধুনীয়া কন্ডিশনত আছে। জাস্ট বাম্পাৰটো নাই আৰু যিখিনি সৰু সুৰা কাম আছে কৰি দিয়া হ'ব। চিন্তা নাই। নেক্সট ইফালে এখন হ'ল 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দিছো গাড়ীটো। 3,50,000 3,50,000 দিছো। একদম মজা কন্ডিশনৰ এইখন ইন্ট্ৰা V10 আছে। আমি দেখুৱাই দিছো। গাড়ীখন খুব ধুনীয়া কন্ডিশনত আছে গাইছ। যদি কোনোবাই ঈদৰ বতৰত V10 বিচাৰি আছে ন এইখন এবাৰ গাড়ীখন চাই লওক। যদি আপোনালোকৰ পছন্দ নহয় কিনিব নালাগে। প্ৰথমতে টায়াৰ দেখুৱাইছো। ব্ৰেণ্ড নিউ কন্ডিশনৰ টায়াৰ আছে। ইন্ট্ৰা V10 গ্ৰে কালাৰ আছে গাড়ীখন। দাদা ডিটেইলছটো ক'ব। হয় এখন গাড়ী 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দিছো গাড়ী। 3.5 দিছো। কমে যাব না? কমে যাব বাৰ্গেনিং। চাওক ডাউন পেমেন্ট কিমান দিব লাগিব? 1 লাখত ওলাই যাব। 1 লাখ 1 লাখত ওলাই 1 লাখত গাড়ী ওলাব। ইফালে সুপাৰ এছ মিন দেখুৱাইছো 2017 মডেল এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,30,000 দিছো গাড়ীটো। 2,30,000 সুপাৰ এছ মিন লৈ যাওক। ইফালে AC EX এখন দিছো মাত্ৰ 2,30,000 দিছো গাড়ীটো। অনলি 2,30,000 পানী দামত গাড়ী দি আছো গাইছ। নেক্সট মেগা এক্সেল দেখুৱাইছো। মেগা এক্সেল 2019 গাড়ী 2,30,000 দিছো গাড়ী। চাওক কন্টেনাৰ বডি থকা 2019 মেগা এক্সেল খুব ধুনীয়া মজা কন্ডিশনৰ গাড়ী হয়। 2,30,000 টকাৰ এইখন গাড়ী দি আছে। নেক্সট মেক্সি ট্ৰাক দেখুৱাইছো সুপ্ৰ 2021 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 2,90,000 দিছো গাড়ীটো। মাত্ৰ 2,90,000 টকাৰ এখন সুপ্ৰ মেক্সি ট্ৰাক খুব ধুনীয়া কন্ডিশনৰ আছে গাড়ী। কন্টেক্ট কৰিব গাইছ। আৰু যিবোৰ প্ৰাইচ কৈছো অকমান ডিসকাউন্ট হৈ যাব। চিন্তা নকৰিব। দাদা দামবোৰ কমাই কোৱা আছে নে? কমাই কোৱা আছে তাৰ পৰা ডিসকাউন্ট কৰা কমে যাব না? কমে যাব। চাওক যিহেতু গাইছ আপোনালোকে বহুতে গাড়ী বিচাৰে সেকেন্ড হেণ্ডত ঈদৰ বতৰ যিহেতু চলি আছে তো আমি প্ৰাইচবোৰ বঢ়াই 1 লাখ 2 লাখ বঢ়াই কোৱা নাই। পাৰিলে আমি 50,000 60,000 কমাই কৈছো দাম নহয় জানো? হয়। নেক্সট এখন হ'ল আপোনাৰ জিতো পেট্ৰলৰ BS6 এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো। মাত্ৰ 2.5 লাখ টকাৰ এইখন গাড়ী লৈ যাওক গাইছ। যোদ্ধা আছে 2017 এখন গাড়ী কোনোবা ল'ব বিচাৰে হয় কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দিছো। এইটো বনাই মেলাই দিম আৰু যেনেকা আছে এনেকা যদি লৈ যায় 3 লাখত দিছো। 3 লাখত দিছো। চাওক 3 লাখ টকাত যোদ্ধা বা আছে এইখন। যদি কামখিনি কৰাই লয় 3.5 লাখ বুলি কৈছে। নেক্সট ইফালে এখন হ'ল 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এইটো দিছো মাত্ৰ 3.5 লাখত দিছো। ওকে। ইফালে আছে মেজিক এক্সপ্ৰেছ এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ীটো। 2.5 লাখ টকাৰ এইখন 2.5 লাখ মেজিক এক্সপ্ৰেছ গাড়ী ধুনীয়া হৈ আছে। কন্টেক্ট কৰিব। নেক্সট এখন হ'ল 2023 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,70,000 দিছো গাড়ীটো। 3,70,000 টকাৰ এইখন এচি গ'ল লৈ যাওক গাইছ। নেক্সট আৰু এখন আছে এচি গ'ল এখন 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দিছো গাড়ী। এইটো আমি ব্ৰেণ্ডিং অলপ কৰি আছো। অলপ কাম আছে এইখিনি কৰাই দিম। টায়াৰ কেইটা দেখাই দিওঁ একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। গুড কণ্ডিশ্যন হৈ আছে গাড়ীটো। সব টায়াৰ 4টা ব্ৰেণ্ড নিউ হৈ আছে আৰু ডেন্টিং অকমান কৰি আছে। অকমান কাম বাকি আছে। গাড়ীখন একদম নতুন হৈ আছে গাইছ। মজা কণ্ডিশ্যন আছে। কোনোবাই যদি বিচাৰি আছে চাব পাৰে। একদম ৰানিং গাড়ী
এখন গাড়ী 2021 গাড়ী হয় এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 3,30,000 দিছো গাড়ী 3,30,000 3,30,000 21 ভিটান ভিটান ন হ্যাঁ ভিটেন 21 ভিটান লৈ যাওক 3,30,000 নেক্সট 24 এসি গ'ল 2024 গাড়ী রানিং হয়েছে মাত্র 26,000 এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 3,90,000 দিছো গাড়ী 3,90,000 3,90,000 সিটত প্লাষ্টিক লাগি আছে আপোনালোকে চাওক খুব প্লাষ্টিক দেখিছে ভিতৰত সিটত প্লাষ্টিক লাগি আছে 24 গাড়ী হয় নতুন গাড়ী হয় নেক্সট মেজিক এক্সপ্ৰেছ দেখাইছো এইটো হ'ল 2018 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ী ওকে ইফালে এটা হ'ল 2020 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ী সুপাৰ কেৰি দেখাইছো সুপাৰ কেৰি এখন হ'ল 2023 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 3,80,000 মাত্ৰ 3,80,000 টকাৰ এখন সুপাৰ কেৰি ধুনীয়া কণ্ডিচন আছে ইফালে এইটো হ'ল টেম্পো হয় অটো এপে এখন গাড়ী 2022 মাত্ৰ 1.5 লাখত দিছো গাড়ী মাত্ৰ 1.5 লাখ অলপ কমাই দিব নেকি ঈদ বুলি 1,40,000 পাই যাব ফাইনাল প্ৰাইচ ফাইনেল প্ৰাইচ চাওক ঈদ বুলি আজি গাইজ যিমান পাৰো আমি ফাইনেল প্ৰাইচে কৈ আছো নাম্বাৰ আহি আছে দাদাৰ এতিয়া ফোন কৰক দেৰি নকৰিব ইফালে 2022 গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ীটো ওকে ইফালে এখন হ'ল 2021 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি হয় 3,20,000 দিছো গাড়ীটো 3,20,000 টকাৰ এখন নেক্সট এইটো হ'ল 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি এইটো দিছো মাত্ৰ 2,50,000 দিছো প্লাস জিটো প্লাস যদি বিচাৰিছে চাব পাৰে নেক্সট এখন 24 গাড়ী ডিজেল ভাৰ্সন এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 4 লাখত দিছো গাড়ীটো 4 লাখ টকাৰ 24 এখন গাড়ী একদম মজা হৈ আছে ডিজেল ভেৰিয়েন্ট কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰিব পাৰে ইফালে 2020 গাড়ী এইটো হ'ল আপোনাৰ BS4 এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,80,000 দিছো গাড়ীটো মাত্ৰ 2,80,000 টকা এখন একদম ধুনীয়া হৈ আছে গাড়ী কন্টাক্ট কৰিব আপোনালোকে নেক্সট ইফালে আছে 22 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 3,30,000 দিছো গাড়ী 3,30,000 এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি হয় 4 লাখত দিছো গাড়ী 4 লাখ টকা দেখুৱাই দিছো চাওক কোনোবাই যদি মেজিক এক্সপ্ৰেছ বিচাৰি আছে 24 হয় গাড়ীখন একদম মজা হৈ আছে গাড়ী কন্টাক্ট কৰিব নেক্সট এখন 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 3,30,000 দিছো গাড়ীটো ওকে ইফালে এইটো হ'ল 2023 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছো গাড়ী 380 চাওক ইফালে 2021 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 3,10,000 দিছো গাড়ী 3,10,000 কমিব ন চাওক কোম্পানী বডি লাগি আছে গাড়ী একদম নতুন হৈ আছে 21 হলেও গাড়ী একদম মজা ব্ৰেন্ড নিউ হৈ আছে গাড়ীখন কোনোবা যদি বিচাৰি আছে কোম্পানী বডি পাব লগত কন্টাক্ট কৰিব ইফালে জিটো প্লাস 2022 গাড়ী হয় এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 2,70,000 দিছো অনলি 2,70,000 গাইজ 2,70,000ত আপোনালোকে পাই আছে গাড়ীখন 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 3,70,000 দিছো গাড়ীটো 3,70,000 মাত্ৰ 3,70,000ত লৈ যাওক নেক্সট ইণ্টাৰ V30 দেখুৱাইছো হোৱাইট কালাৰ একদম মজা হৈ আছে গাড়ীখন চাওক এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি 5,30,000 দিছো গাড়ীটো 530 ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ দিলে লৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে আপোনালোকে লৈ যাব পাৰিব এখন হোৱাইটত V30 গাড়ী একদম সুপাৰ কণ্ডিচন আছে কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰিব এখন হ'ল 2017 গাড়ী 18 গাড়ী হয় BS4 এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো দিছো 1,30,000 দিছো মাত্ৰ 1,30,000 18 চনৰ গাড়ী লৈ যাব পাৰিব নেক্সট যোদ্ধা আছে 4x4 2021 গাড়ী হয় 5.5 লাখত দিছো গাড়ীটো 5,50,000 টকা এখন যোদ্ধা লৈ যাওক একদম কম দামত গাড়ী দি আছে কন্টাক্ট কৰিব ইফালে কৈছো 2021 গাড়ী প্ৰাইভেট নাম্বাৰ হয়তো এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছো গাড়ীটো 3,80,000 টকাৰ এখন মেজিক 21 মেজিক হয় গাড়ী একদম ধুনীয়া হৈ আছে কন্টাক্ট কৰি ল'ব স্ক্ৰিনত ফোন নম্বৰ আহি আছে দাদা এখন গাড়ী যে কোনোবা ল'ব এটো 20 গাড়ী BS4 বহুত মানুহে BS4 বিচাৰে এখন যে কোনোবা ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 3,70,000 দিছো গাড়ী তোমাৰ 3,70,000 টকাৰ এখন V20 লৈ যাওক নেক্সট কন্টেইনাৰ বডি সুপাৰ এছ মেইন এখন 2017 গাড়ী এখন দিছো মাত্ৰ 2,10,000 দিছো গাড়ী মাত্ৰ 2,10,000 টকাত এখন সুপাৰ এছ মেইন লৈ যাওক গাইজ সুপাৰ কণ্ডিচনত আছে কন্টেইনাৰ বডি যদি বিচাৰি আছে চাব পাৰে
পুনৰ আমি মেজিক এক্সপ্ৰেছ দেখুৱাইছো 2017 মডেল। উম এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,10,000 দিছো গাড়ীটো। 2,10,000 টকাত মেজিক। হয় এইটো 2.5 লাখ কোৱা আছিলে, ওকে 40,000 কমাই দিলো মই। 40,000 টকা কমি গৈছে। আৰু আহিলে আৰু বাৰ্গেনিং কৰি আৰু কমাই দিলো। চাওক নেক্সট য়োদ্ধা দেখুৱাইছো, খুব ধুনীয়া গাড়ী এখন য়োদ্ধা আছে। দাদা ইয়াৰ ডিটেইলছটো ক'ব। এইটো 2017 গাড়ী। উম এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3,50,000 দিছো গাড়ীটো। 3.5 3.5 চাওক কোনোবাই যদি কম য়োদ্ধা বিচাৰি আছে মাত্ৰ 3.5 লাখ টকাত এইখন য়োদ্ধা দি আছে, অকমান কমি যাব ন? অলপতো আহিলে ডিসকাউন্ট হ'বই। হ'ব হয় তো আপোনাৰ ভিডিঅ' চাই আহিলে কিমান দিব লাগিব? ফাইনান্সৰ 1 লাখ দিলে ওলাই যাব। 1 লাখ টকা দিলে ওলাব। ইফালে এইটো হ'ল আপোনাৰ এপে 2021 ৰ গাড়ী, হয় মাত্ৰ 1.5 লাখত দিছো গাড়ীটো। মাত্ৰ 1.5 লাখ টকা দিলে লৈ যাব পাৰিব এপে। নেক্সট এসি গোল্ড দেখুৱাইছো। এখন হ'ল 2020 ৰ গাড়ী, মাত্ৰ 2,80,000 দিছো গাড়ীটো। 2,80,000 চাওক। নেক্সট আৰু এখন মালটনা অটো আছে। এখন হ'ল 2021 ৰ গাড়ী, 1,30,000 দিছো গাড়ীটো। BS6 পেট্ৰল ভাৰ্সন। BS6 পেট্ৰল গাড়ী হয় গাইস। কোনোবাই যদি বিচাৰি আছে একদম ধুনীয়া গাড়ী 1,30,000 1.5 লাখৰ ডাউনত গাড়ী আপোনালোকে পাই আছে।